हेलो एभ्रिवान अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি আনিছো আৰু আজি ৰেচিপিটো হৈছে পোহা ৰেচিপি আৰু একদম সিম্পল ষ্টাইলত পোহা বনাইছিলো আৰু তাকে আজি শেয়াৰ কৰিছো তো খাবলৈ খুব বেছি টেষ্ট হয় এনেকে ধৰণে পোহা বনালে আৰু এই পোহাটো মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম বহুতে জানে বনাবলৈ বহুতে নাজানে তো সেইকাৰণে আজি মই প্ৰথমতে লৈ লৈছো ইয়াতে কেইটামান বাদাম আৰু এই বাদামকেইটা ৰোষ্ট কৰি লম বাদামকেইটা অলপ সময় মানে ভাজি লোৱাৰ পাছত যেতিয়া বাদামকেইটা পকি যাব আঁতৰাই দিম তো এটা হাতেৰে চুই চাইছো যে বাদামটো পকি গৈছে তো এটা ভাঙি গৈছে তো এতিয়া মই সেইকেইটা আঁতৰাই ইয়াতে দিছো তেলত দিছো সৰুকৈ কাটি লোৱা পিয়াজ আৰু লগতে দিছো জলকীয়া আৰু এইখিনি দি লৈ এইখিনি ভালকৈ এতিয়া মানে ভাজি ল'ম আৰু ইয়াতে দি লৈছো মই মানে এইটো কি কয় কাৰি পাত্তা যাক আমি কয় নৰসিংহৰ পাত আৰু যিখিনি বাদাম দিছিলো মানে ভাজিছিলো সেই বাদামখিনি এতিয়া পিয়াজত দি লৈছো আৰু এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ৰঙচুৱা হলকে ভাজি লম তাৰ পাছতে ইয়াতে মই ব্যৱহাৰ কৰিছো হালধি অকমান চাট মছলা লগতে দি লৈছো মেগী মছলা অকমান এটা টেষ্ট আহিবৰ কাৰণে আৰু এইখিনি গুটেইখিনি দিয়াৰ পাছত এইখিনি অলপ সময় ফ্ৰাই কৰি লম আৰু এইখিনি ভাজি লোৱাৰ পাছত অলপ সময় তাৰ পাছতে ইয়াতে দি লৈছো মই এইখিনি চিৰাখিনি শুকান নহয় চিৰা ধুই লৈ মই সেই চিৰাখিনি ভালকে শুকাই থৈছিলো মানে ভিজা ভিজা টাইপ হৈ আছিল আৰু মানে পানীখিনি গুছি গৈছিল আৰু তো এনেকে ভিজা চিৰা সেই শুকাই পেলে তাৰ পাছতে দি লৈছো ইয়াতে দি লৈ এতিয়া এইখিনি ওপৰ তলকে গুটেইখিনি ভালকে এনেকেকে মই এইখিনি লৰাই লৈছো আৰু ওপৰ তলকে লৰালে কি গুটেই মছলা যিখিনি দিছো আৰু যিখিনি তেল গুটেইখিনি লাগি যায় চিৰাখিনি তো সেই কাৰণে এইখিনি ভালকে অলপ সময় এনেকে লৰাই পেলে ভাজি লম চিৰাত যিখিনি পানী আছে এইখিনি যাতে শুকাই যায় তেতিয়ালৈকে এইখিনি একদম মানে ফৰফৰীয়া হোৱাকে ভাজি লম এতিয়া দি লৈছো ইয়াতে সোৱাদ অনুসৰি নিমখ যিখিনি নিমখ আমি খাওঁ বা যিখিনি দিলে আমাৰ ভাল হয় সেইখিনি ইমান অনুসৰি নিমখ ব্যৱহাৰ কৰিছো তো নিমখটো বেছি হ'ব নালাগে সেই কাৰণে মই লাষ্টত নিমখটো দিছো আৰু এতিয়া মই ওপৰে দিম ইয়াতে নেমু টেঙা নেমু ৰস অলপমান বেছি নহয় এটা ফ্লেভাৰ আহে টেঙা টেঙা আৰু লগতে দি লৈছো ইয়াতে ধনিয়া পাত আৰু এতিয়া মই গেছটো অফ কৰি দিছো অফ কৰি কিনে অলপ সময়ৰ কাৰণে এইখিনি লৰাই লম ওপৰ তলকে তো এইখিনি দিয়াৰ পাছত অলপ সময় এইখিনি লৰাই লৈছো যাতে বস্তুখিনি মানে ভালকে মিক্স হৈ যাওক তো এইখিনি এনেকৈ লৰাই কি হয় বস্তুটো ফৰফৰীয়া হয় আৰু যেটো ধনিয়া পাত দিছো ন তাৰ গোন্ধটো গুটেই চিৰাটোত লাগি যায় তো খাবলৈ খুব বেছি টেষ্ট লাগে তো সেই কাৰণে মই এইখিনি গেছ অফ কৰাৰ পাছত ভালকে মানে মিক্স কৰি লৈছো আৰু পোহাটো আমাৰ নিজৰ কাৰণে ভাল ৰাতিপুৱা হওক বা গধূলি হওক যেতিয়া মানে এটো খালে হেলদিও হয় আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে তো এনেকৈ বনাই খালে যিবিলাকে চিৰা খাব বেয়া পায় তেওঁলোকে এনেকৈ বনাই পেলাই খাব পাৰে একদম সিম্পল হয় আৰু লগতে বহুত কম সময়ৰ ভিতৰতে ৰেডি হৈ যায় বা চিৰাখিনি ধুই ললে হৈ যায় তো এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দি তাৰ পাছতে এনেকৈ প্লেটত উলাই লৈছো মইতো গধূলি সময়ত বনাইছিলো চাহৰ লগত খাবলৈ আপুনি ৰাতিপুৱা বনাই খাব পাৰে এনেকৈ বনালে খাবও টেষ্ট হয় আৰু মানে যিসকলে ঘৰত নাথাকে বা অফিসত যায় তেওঁলোকে পটককে এনেকৈ বনাই খাব পাৰে তো এইটোৱে মোৰ আজি ৰেচিপি আছিল ৰেচিপি চাই যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে এনেকৈ বনোৱা নাই বনাই চাব তো ৰেচিপি চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছো বাই তো আৰু জনাব নাপাহৰিব মোৰ ৰেচিপি চাই কেনেকৈ লাগিছে লাভ ইউ অল আৰু মোৰ ৰেচিপি চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ